মালুগাঁও ৰক্ষা কৰক আমাৰ মাটি এই ডাম্পিং বলিছে এই জুই জ্বলিছে এখন পুৰণি জনজাতীয় গাঁও কোল ইণ্ডিয়াই নিষেধ কৰিব চেষ্টা কৰি আছে ডাম্পিং গ্ৰাউণ্ড বনাবলৈ চেষ্টা কৰি আছে সেইকাৰণে আমি সিংহ ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাও এই পুৰণি গাঁওখন যাতে ডাম্পিং নকৰে আৰু যদি আমাৰ অনুৰোধ যদি কোল ইণ্ডিয়াই নুশুনে অনাগত দিনত আমি টাংচা ছাত্ৰ সন্থা আৰু সিংহ ছাত্ৰ সন্থা যৌথভাৱে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হম ধন্যবাদ টাংচা জাতীয় পৰিষদ লগতে সহযোগত সিংহ ছাত্ৰ সন্থা আজি আমি শান্তিপূৰ্ণভাৱে আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছো আমি স্পষ্টভাৱে এটা কথা কওঁ আপোনালোক জনা যে আমি কোল ইণ্ডিয়াৰ বিৰোধিতা নহয় আমি বাৰে বাৰে কৈছো কোল ইণ্ডিয়া থাকিব লাগিব কোল ইণ্ডিয়া চলিব লাগিব কিন্তু এইটো কোনোপতে গ্ৰহণযোগ্য নহয় যে এই মালুগাঁও যি জনজাতীয় লোকসকল বসবাস কৰিছে মালুগাঁও টাংচাসকল বসবাস কৰি আছে এই গাঁওখনক নিষেধ কৰি মেলি এখেতসকলে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে যে কোল ইণ্ডিয়া চলিব এই মানৱতা খাতিৰত চালেও বা যিকোনো ক্ষেত্ৰতে এই বস্তুটো গ্ৰহণযোগ্য নহয় হয়তো অকম টাংচা ছাত্ৰ সন্থাই এটা কথা স্পষ্টভাৱে কওঁ কোল ইণ্ডিয়াক যে আপোনালোকে কোল ইণ্ডিয়া চলাওক কিন্তু ইয়াত কোনো পথে ডাম্পিং কৰিব দিয়া নহব আপোনালোকৰ যিটো সিদ্ধান্ত আছে এই সিদ্ধান্ত অতি শীঘ্ৰে আপোনালোকে বাতিল কৰক লগতে আপোনালোক আৰু এটা স্পষ্ট কথা কওঁ এটা ঘৰো ইয়াৰ পৰা আঁতৰি দিয়া নহব আৰু যদিহে আপোনালোকে এই সিদ্ধান্তত আপোনালোকে যে অটল আছে তেনেহ'লে আহি থকা দিনত এই শান্তিপূৰ্ণ এই যিটো প্ৰতিবাদী কাৰ্যসূচী আছে এই জংগী আন্দোলনত পৰিণত হ'ব আমি স্পষ্টভাৱে আপোনালোকক কৈছো যে কাইলৈ ৫,০০০কৈ অধিক টাংচা ছাত্ৰ সন্থা স্পষ্টভাৱে কৈছো যে ৫,০০০কৈ অধিক যে ৰাজপথত মানুহ ওলাই আহিব উগ্ৰ মনেৰে তেতিয়া কিন্তু কোল ইণ্ডিয়া কিতাপকে কৈছো ইয়াত আমি জগৰীয়া নহয় ইয়াত চৰকাৰ কৈছো আমি জগৰীয়া নহয় কাৰণ আপোনালোকে অফিচত চাব কিমানবাৰ মেম'ৰেণ্ডাম দিয়া হৈছে কিমানবাৰ প্ৰতিশ্ৰুতি আপোনালোকক দিয়া হৈছে এই মালুগাঁৱৰ ৰাইজসমূহ যাব ক'ত আপোনালোকে এনেধৰণে কোনো পথে কাম নহয় তো সেইকাৰণে আপোনালোকক বাৰে বাৰে আপোনালোকক কাগজ দিয়া হৈছে আপোনালোকে প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পাছতো পাছফালে আপোনালোকে দেখিব পাইছে মানুহৰ ঘৰ চোতাল বাৰী মানুহ হেক হৈ কোল ইণ্ডিয়া ডাম্পিং কৰি আছে আজি হেক বা আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিছো এই শান্তিপূৰ্ণ কাৰ্যসূচীৰ দ্বাৰা যে আপোনালোকে এই কোল ইণ্ডিয়া যিটো ডাম্পিং কাৰ্যসূচী আপোনালোকে বন্ধ কৰক সেয়াই ডাম্পিংটো বন্ধ হ'ব লাগে আমাৰ ট্ৰাইবেল গাঁও আছে এইটো কেতিয়া মানে ধ্বংস হ'ব নালাগে ডাম্পিং কৰিব নালাগে আৰু আমাৰ ডেভেলপ হ'ব লাগে আৰু অহাৰ নামত যদি ডাম্পিং কৰে সেইটো হ'লে কোল ইণ্ডিয়া আৰু চৰকাৰ সেইটো কাৰণে আমি দাবী দিছোঁ যে নেক্সট বাৰ যদি ডাম্পিং কৰে আমি এৰাত নাই এটা পুৰা আন্দোলন কৰিম বুলি আমি কোৱা